নমস্কাৰ সকলোকে এলপিএনএমই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 7ৰ গণিত কিতাপখনত দিয়া নতুন এটা অধ্যায় যাৰ নাম হৈছে সমান্তৰাল ৰেখা আৰু ছেদক। আজি আমি এই পাঠটোৰ ভিতৰত থকা যি কৰি চাওঁ আহা 5.1 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে পাঠটোত থকা দুইটামান আমি অতি গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে আগতীয়াকৈ আমি জানিব লাগিব। সো ইয়াত কি দিয়া আছে, তোমালোকে আগৰ শ্ৰেণীত অৰ্থাৎ ক্লাছ 6ত আগৰ শ্ৰেণীত ৰেখা আৰু কোণৰ ধাৰণা পাই আহিছা। এতিয়া তলৰ চিত্ৰবোৰ মন কৰা আৰু চিত্ৰবোৰত দেখা কোণবোৰ সমকোণ, সূক্ষ্মকোণ, স্থূলকোণ চিনাক্ত কৰা। তোমালোকে পাহৰি যাব পাৰা কোণ কি আছিল, সমকোণ কি আছিল, বা সূক্ষ্মকোণ কি আছিল, বা স্থূলকোণ কি আছিল, সেইটো পাহৰি যাব পাৰা। সেইবাবে আমি আকৌ এবাৰ সেইখিনি হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰোঁ আহা। সমকোণ। সমকোণ মানে কি? সমকোণ মানে হৈছে গৈ যি কোণৰ মাপ 0ৰ পৰা 90 ডিগ্ৰী। যিখন কোণৰ মাপ 90 ডিগ্ৰী হ'বগৈ সেই কোণখনক কোৱা হ'বগৈ সমকোণ। তাৰপিছত আছে সূক্ষ্মকোণ। 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 সূক্ষ্মকোণ কাক কোৱা হয়? যি কোণৰ মাপ 0ৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত সেই কোণক কোৱা হয় সূক্ষ্মকোণ। তাৰপিছত আছে স্থূলকোণ। স্থূলকোণ। স্থূলকোণ কাক কোৱা হয়? যি কোণৰ মাপ 90 ডিগ্ৰীৰ পৰা আৰম্ভ হৈ 180 ডিগ্ৰীৰ ভিতৰত থাকে সেই কোণক কোৱা হয় স্থূলকোণ। অৰ্থাৎ আমি ইংৰাজী বৰ্ণমালা এল আখৰটোৰ কথা আমি চিন্তা কৰিব পাৰোঁ। ইয়াত 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰে। ইংৰাজী যোনটো বৰ্ণমালা আছে এল, সেই এলটোৱে কিমান ডিগ্ৰী কোণৰ সৃষ্টি কৰে? 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰে। যেতিয়া এই এলতকৈ সৰু এখন কোণ হ'বগৈ, ইয়াত এলতকৈ সৰু এখন কোণ হৈছে হয়নে? এই কোণখনক কোৱা হয় সূক্ষ্মকোণ। যেতিয়া কোনোবা এখন কোণ এলতকৈ ডাঙৰ হয় তেতিয়া আমি সেই কোণখনক ক'ম স্থূলকোণ। তোমালোকে এইখিনি মনত ৰাখিবা। এতিয়া চোৱা কি কৈছিল, তোমালোকে আগৰ শ্ৰেণীত ৰেখা আৰু কোণৰ ধাৰণা পাই আহিছা। এতিয়া তলৰ চিত্ৰবোৰ মন কৰা আৰু চিত্ৰবোৰত দেখা কোণবোৰ সমকোণ, স্থূলকোণ, সূক্ষ্মকোণ, সমকোণ, সূক্ষ্মকোণ, স্থূলকোণ চিনাক্ত কৰা। ইয়াত থকা যিখন কোণ আছে এই কোণখনৰ মাপ হৈছে 90 ডিগ্ৰী। যেহেতু চোৱা ইংৰাজী এল আখৰৰ নিচিনা হয়নে? অৰ্থাৎ এই কোণখন হ'বগৈ সমকোণ। এই কোণখন হ'বগৈ সমকোণ। সমকোণক ইংৰাজীত কোৱা হয় ৰাইট এংগেল। এইখন হ'বগৈ ৰাইট এংগেল। RIGHT ৰাইট এংগেল, ANGL এংগেল। ইয়াত থকা কোণখন সৰু হয়নে? এলতকৈ সৰু, তাৰমানে এই কোণখন হ'বগৈ সূক্ষ্মকোণ। সূক্ষ্মকোণ। এই কোণখনৰ কি হ'বগৈ? এলতকৈ সৰু হ'বগৈ, তাৰমানে এই কোণখন হ'বগৈ সূক্ষ্মকোণ। সূক্ষ্মকোণ। ইয়াত থকা যিখন কোণ আছে এই কোণখন এলতকৈ সৰু, তাৰমানে এই কোণখনৰ কি হ'বগৈ? সূক্ষ্মকোণ হ'বগৈ। সেইবাবে তোমালোকে ইয়াত লিখিবা সূক্ষ্মকোণ। সূক্ষ্মকোণ। ইয়াত থকা যিখন কোণ আছে এই কোণখন হ'বগৈ সূক্ষ্মকোণ। ইয়াত থকা যিখন কোণ আছে এইখনো কি হ'বগৈ? সূক্ষ্মকোণ হ'বগৈ। সূক্ষ্মকোণ। ইয়াতো লিখিবা সূক্ষ্মকোণ। সূক্ষ্মকোণ। সূক্ষ্মকোণক ইংৰাজীত কোৱা হয় একুইট এংগেল। ইয়াত লিখিবা একুইট, ACUTE, একুইট এংগেল, ANGL এংগেল। এইখনো হ'বগৈ একুইট এংগেল, ACUTE, একুইট, ANGL এংগেল। এইখনো তোমালোকে লিখিবা একুইট এংগেল, ইয়াতো একুইট এংগেল, একুইট এংগেল। ইয়াৰ পাছত চোৱা, ইয়াত যিখন কোণ আছে এইদৰে যে কোণখন আছে ইয়াত এলতকৈ ডাঙৰ হয়নে? অৰ্থাৎ এই কোণখন হ'বগৈ স্থূলকোণ। স্থূলকোণ। তাৰপিছত ইয়াত থকা যিখন কোণ আছে, ইয়াত এই দৰ্জাখনত যিখন কোণ আছে ইংৰাজী এলৰ নিচিনা হয়নে? ইয়াত থকা কোণখন হ'বগৈ সমকোণ। সমকোণ। তাৰপিছত ইয়াত থকা যিখন কোণ আছে, তলত যে কোণখন আছে এইটো ইংৰাজী এলৰ নিচিনা হয়নে? তাৰমানে এই কোণখন হ'বগৈ সমকোণ। তাৰপিছত ইয়াত থকা খিৰিকীখনত যিটো কোণ আছে ইয়াত কি হ'বগৈ? সমকোণ হ'ব। এইখনো সমকোণ, এইখনো সমকোণ, এইখনো সমকোণ। তাৰপিছত ইয়াত থকা কোণখনো কি হ'ব? সমকোণ হ'বগৈ। ইয়াত থকা কোণখন ইংৰাজী এল বৰ্ণতকৈ সৰু দেখা পাইছোঁ আমি হয়নে? সেইবাবে ইয়াত থকা কোণখন হ'বগৈ সূক্ষ্মকোণ।
এইখন হ'বগৈ সূক্ষ্ম কোণ। সূক্ষ্ম কোণ। ইয়াত থকা যিখন কোণ আছে এই কোণখন হ'বগৈ সূক্ষ্ম কোণ। সূক্ষ্ম কোণ। ইয়াত থকা কোণখনক সূক্ষ্ম কোণ লিখিবা। তাৰপিছত ইয়াত যে কোণবোৰ যে আছে এই কোণবোৰ ইংৰাজী এল আখৰৰ নিচিনা হয়নে, সেইবাবে এই কোণবোৰ হ'ব সমকোণ। ইয়াত তোমালোকে লিখিবা সমকোণ। সমকোণ। তাৰপিছত ইয়াত যি কোণখন আছে এইখন সমকোণ, এইখন সমকোণ, এইখন সমকোণ, এইখন সমকোণ, এইখন সমকোণ, এইখন সমকোণ, এই গোটেইখিনি সমকোণ, সেইবাবে তোমালোকে ইয়াত লিখিবা সমকোণ। সমকোণ। আৰু ইংৰাজীত লিখিলে লিখিবা যে ৰাইট এংগেল। ইয়াত যিখন কোণ আছে এইখন হৈছে গৈ সূক্ষ্ম কোণ, যিহেতু এলতকৈ সৰু, আৰু ইয়াত থকা কোণখনো এলতকৈ সৰু, তাৰমানে এই কোণখন কি হ'বগৈ সূক্ষ্ম কোণ হ'বগৈ, সেইবাবে তোমালোকে ইয়াত লিখিবা সূক্ষ্ম কোণ। অৰ্থাৎ তোমালোকে যদি ক'ৰবাত যদি ইংৰাজী বৰ্ণমালা এলৰ নিচিনা দেখা তেতিয়াহ'লে সেই কোণখনত লিখিবা সমকোণ। যদি তোমালোকে ক'ৰবাত ইংৰাজী বৰ্ণমালা এলতকৈ যদি ক'ৰবাত যদি কোণখন যদি সৰু দেখা তেতিয়া তাত লিখিবা তোমালোকে সূক্ষ্ম কোণ। সূক্ষ্ম, সূক্ষ্ম মানে সৰু, সূক্ষ্ম কোণ। আৰু ক'ৰবাত যদি তোমালোকে যদি ইংৰাজী বৰ্ণমালাতকৈ ডাঙৰ কোণ দেখা তেতিয়া তাত লিখিবা স্থূল কোণ। স্থূল কোণ বুলি লিখিবা। স্থূল কোণ। স্থূল কোণ। এইখিনি তোমালোকে লিখিবা ধুনীয়াকৈ, মই থুলমূলকৈ লিখি দিছোঁ, তোমালোকে ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত তলৰ চিত্ৰ 5.2লৈ মন কৰা আৰু চিত্ৰবোৰৰ পৰা ৰেখা, ৰশ্মি, ৰেখাখণ্ড, সমকোণ, সূক্ষ্ম কোণ, স্থূল কোণ আৰু প্ৰবৃদ্ধ কোণ চিনাক্ত কৰা। প্ৰবৃদ্ধ কোণ মানে হৈছে প্ৰবৃদ্ধ কোণ মানে হৈছে যি কোণৰ মাপ 180 ডিগ্ৰীৰ পৰা 360 ডিগ্ৰীৰ ভিতৰত থাকিব সেই কোণবোৰক কোৱা হ'বগৈ প্ৰবৃদ্ধ কোণ। আৰু যাক ইংৰাজীত কোৱা হয় ৰিফ্লেক্স এংগেল। ৰিফ্লেক্স এংগেল, ANGLE এংগেল। আমি ক্লাছ 6ত পঢ়িছিলোঁ, তোমালোকৰ মনত আছে নে নাই নাজানো, যদি মনত নাই তোমালোকে এবাৰ সেই ভিডিঅ'কেইটা লাগিলে এবাৰ চাই ল'বা ক্লাছ 6ৰ। তোমালোকৰ ক্লাছ 6ৰ পেজ নাম্বাৰ 21 পেজ নাম্বাৰত গোটেইখিনি আছে। এতিয়া চোৱা ইয়াত লিখি আছে ৰেখা। এতিয়া ৰেখা মানে কি, ৰশ্মি মানে কি, ৰেখাখণ্ড মানে কি আমি জানিব লাগিব। ৰেখা মানে কি, ইয়াত মই এটা বিন্দু দিলোঁ, ইয়াত আন এটা বিন্দু দিলোঁ, এই বিন্দুটোক আমি এ বুলি ধৰি ল'লোঁ আৰু এই বিন্দুটোক আমি বি বুলি ধৰি ল'লোঁ। এতিয়া আমি এ আৰু বি বিন্দু দুটাক সংযোগ কৰি দিলোঁ। এতিয়া আমি যে এৰ পৰা যে বি লৈকে যে সংযোগ কৰিলোঁ, যিডাল ৰেখাৰে আমি সংযোগ কৰিলোঁ ইয়াক কোৱা হয় ৰেখাখণ্ড। আমি কি পালোঁ এতিয়া এ বি ৰেখাখণ্ড, আৰু ইয়াক এইদৰে লিখা হয়। এৰ পৰা বি লৈকে যে আমি যে এই যে আঁচডাল যে টানিলোঁ ইয়াক কোৱা হয় ৰেখাখণ্ড, আৰু যাক ইংৰাজীত কোৱা হয় লাইন ছেগমেণ্ট, SEGMENTS লাইন ছেগমেণ্ট, আৰু অসমীয়াত কোৱা হয় ৰেখাখণ্ড। এতিয়া আমি যদি এ বিন্দুৰ পৰা বাঁ দিশত যদি এইদৰে যদি আমি আঁচডালক যদি বহাই যাওঁ তেতিয়াহ'লে আমি এই ধৰণে আঁচ পাম হয়নে, আৰু বি বিন্দুৰ পৰা যদি আমি যদি এই ধৰণে যদি আঁচডালক যদি বহাই যাওঁ তেতিয়াহ'লে আমি কি পালোঁ এ বি ৰেখা পালোঁ। ইয়াৰ পৰা ইয়ালৈকে যে আমি যে আঁচডাল যে পালোঁ ইয়াক কি বুলি কোৱা হয় ৰেখা বুলি কোৱা হয়। আমি কি পালোঁ এ বি ৰেখা পাই গ'লোঁ, আৰু এ বি ৰেখাটোক এইদৰে লিখা হয়, আমি ৰেখা পাই গ'লোঁ, আৰু যাক ইংৰাজীত কোৱা হয় লাইন পাই গ'লোঁ। ইয়াৰ পাছত কি আছে চোৱা, ৰেখা পালোঁ আমি, ৰেখাখণ্ড পালোঁ। এতিয়া ৰশ্মি, ৰশ্মি মানে কি চোৱা, এতিয়া এটা বিন্দু ধৰিলোঁ ইয়াত এ বিন্দু, এ বিন্দুৰ পৰা আমি যদি এটা দিশত যদি এইদৰে যদি আঁচডাল যদি বহাই গৈ থাকোঁ তেতিয়াহ'লে আমি যিডাল আঁচ পালোঁ তাক কি বুলি কোৱা হয় ৰশ্মি বুলি কোৱা হয়। ৰশ্মি আৰু ইংলিছত যাক কোৱা হয় ৰেইজ। আৰু ৰশ্মিক কি ধৰণে লিখা হয়, ৰশ্মিক লিখা হয় ধৰিলোঁ এইটো এ আৰু এইফালে ধৰিলোঁ বি লৈকে গৈ আছে, ধৰিলোঁ ইয়াত বি, ইয়াক লিখা হ'ব এ বি ৰশ্মি, এই ধৰণে লিখা হয়। এতিয়া চোৱা ইয়াত কি কৈছে যে চিত্ৰটোৰ পৰা ৰেখা, ৰশ্মি, ৰেখাখণ্ড, সমকোণ, সূক্ষ্ম কোণ, স্থূল কোণ আৰু প্ৰবৃদ্ধ কোণ চিনাক্ত কৰা। এ নাম্বাৰ যিখন চিত্ৰ আছে ইয়াৰ নাম হ'বগৈ ৰেখা। ইয়াত তোমালোকে লিখিবা ৰেখা। বি নাম্বাৰ যি চিত্ৰ দিয়া আছে আঁচডাল দিয়া আছে ইয়াৰ নাম হ'বগৈ ৰেখা, ইংলিছত হ'লে লিখিবা লাইনছ। চি নাম্বাৰ যিখন চিত্ৰ দিয়া আছে যিহেতু এটা দিশত আগবাঢ়ি গৈছে সেইবাবে ইয়াৰ নাম হ'বগৈ ৰশ্মি।
ৰশ্মি যেহেতু এটা দিশত আগবাঢ়ি গৈছে সেইবাবে ইয়াৰ নামটো হ'ব ৰশ্মি আৰু ইংৰাজীত হ'লে লিখিবা ৰেইজ ই নম্বৰ যিখন চিত্ৰ ইয়াত আমি দেখিবলৈ পাইছো ইয়াৰ নামটো হ'ব ৰশ্মি ৰশ্মি এফ নম্বৰত যিখন কোণ আছে যেহেতু ইংৰাজী এল আখৰতকৈ সৰু সেইবাবে এই কোণখনৰ যি নাম হ'ব সেয়া হ'বগৈ সূক্ষ্ম কোণ সূক্ষ্ম কোণ জি নম্বৰ ইয়াত যিখন কোণ আছে এই কোণখনৰ মান 180ৰ পৰা 360ৰ ভিতৰত থাকিব সেইবাবে এই কোণখনৰ নাম হ'বগৈ প্ৰবৃত্ত কোণ সেইবাবে তোমালোকে ইয়াত লিখিবা প্ৰবৃত্ত কোণ এছ নম্বৰ যিখন চিত্ৰ আছে ইয়াৰ নাম হ'বগৈ ৰশ্মি আই নম্বৰত যিখন কোণ আছে যেহেতু এয়া ইংৰাজী এল আখৰতকৈ ডাঙৰ সেইবাবে ইয়াত থকা কোণখনৰ নাম হ'বগৈ স্থূল কোণ সেইবাবে তোমালোকে ইয়াত লিখিবা স্থূল কোণ জে নম্বৰ যিখন আমি চিত্ৰ দেখিবলৈ পাইছো ইয়াৰ নাম হ'বগৈ ৰেখাখণ্ড ইয়াত তোমালোকে লিখিবা ৰেখাখণ্ড আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা লাইন ছেগমেণ্ট কে নম্বৰ যিখন চিত্ৰ আছে ইয়াৰ নাম হ'বগৈ ৰেখাখণ্ড ইংলিছত লিখিবা লাইন ছেগমেণ্ট ছেগমেণ্টছ ৰশ্মি হ'লে লিখিবা ৰেইজ RAYS ৰেইজ ইয়াতো ৰেইজ লিখিবা ইয়াত ৰেইজ লিখিবা আৰু পবিত্ৰ কোণ হ'লে লিখিবা ৰিফ্লেক্স এংগেল বুলি লিখিবা ইয়াৰ পৰা চাইছে তোমালোকে এইখিনি লিখি ল'বা ইয়াৰ পাছত চোৱা কি কৈছে কটাকটি কৰা ৰেখা ইয়াত কেইখনমান ৰেখা অংকন কৰিছিল আৰু এই ৰেখাখিনি কি কৰিছে চোৱা কটাকটি কৰিছে হয়নে এ বিন্দুত কটাকটি কৰিছে বি বিন্দু চি ডি আৰু ই বিন্দুত কি কৰিছে কটাকটি কৰিছে অৰ্থাৎ মই এই সাইডৰ পৰা এখন ৰেখা অংকন কৰিলো আৰু এই সাইডৰ পৰা আন এখন ৰেখা অংকন কৰিলো এতিয়া এই ৰেখা দুখনে কি কৰিছে ইয়াত কটাকটি কৰিছে হয়নে যেতিয়া দুডাল ৰেখাই এটা বিন্দুত কটাকটি কৰে সেই ৰেখা দুডালক কটাকটি কৰা ৰেখা বোলা হয় আমি যে ইয়াত যে দুডাল যে ৰেখা পালো এই ৰেখাবোৰক কি বুলি কোৱা হয় কটাকটি কৰা ৰেখা বুলি কোৱা হয় ৰেখা দুডালে কটাকটি কৰা বিন্দুটোক সিহঁতৰ ছেদ বিন্দু বোলে য'ত ৰেখা দুডালে কটাকটি কৰিছে সেই যোনটো বিন্দু আছে এই বিন্দুটো আমি O বুলি ধৰি লৈছো এই বিন্দুটোক আমি O বুলি ধৰি লৈছো আৰু এই O বিন্দুটো কোৱা হয় ছেদ বিন্দু আৰু যাক ইংৰাজীত কোৱা হয় পইণ্ট অফ ইণ্টাৰছেকচন ছেদ বিন্দু বুলি কোৱা হয় এতিয়া এজোৰ কোণ যাৰ এটা উমহতীয়া শীৰ্ষবিন্দু আৰু এডাল উমহতীয়া ৰশ্মি থাকে সেই কোণজোৰক সন্নিহিত কোণ বোলে অৰ্থাৎ চোৱা এইখন কি নহয় সন্নিহিত কোণ নহয় এইখন হৈছে সন্নিহিত কোণ কাৰণ চোৱা ইয়াৰ কি এটাই কি আছে শীৰ্ষবিন্দু আছে আৰু ইয়াত কি আছে এটাই কি আছে ৰশ্মি আছে অৰ্থাৎ কমন কি আছে ৰশ্মি আছে সেইবাবে ইয়াক কি বুলি কোৱা হ'বগৈ সন্নিহিত কোণ বুলি কোৱা হ'বগৈ এইখনক কি বুলি কোৱা হ'ব সন্নিহিত কোণ বুলি কোৱা হয় কাৰণ চোৱা ইয়াৰ কি আছে এটা শীৰ্ষবিন্দু আছে আৰু এখনে অৰ্থাৎ কমন এখনে কি আছে ইয়াৰ ৰশ্মি আছে হয়নে সেইবাবে ইয়াক কোৱা হ'বগৈ সন্নিহিত কোণ ইয়াক সন্নিহিত কোণ বুলি কোৱা নহ'বগৈ কাৰণ চোৱা ইয়াৰ কি আছে ইয়াৰ যি ৰশ্মি আছে সেয়া কিন্তু বেলেগ বেলেগ হয়নে সেইবাবে ইয়াক সন্নিহিত কোণ বুলি কোৱা নহয় এতিয়া চোৱা দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয় 180 ডিগ্ৰী হ'লে কোণ দুটাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় ইয়াত চোৱা ইয়াত দুডাল কি আছে ৰেখা আছে হয়নে অৰ্থাৎ চোৱা ইয়াত সৰল ৰেখা আছে দুডাল ইয়াত দুডাল সৰল ৰেখা আছে আৰু ইয়াত এই সৰল ৰেখা দুডালে কি কৰিছে ইয়াত কটাকটি কৰিছে আৰু এই বিন্দুটোক আমি O বুলি ধৰি লৈছো এতিয়া চোৱা ইয়াত কেইখন কোণ পালো আমি ইয়াত এখন কোণ পালো ইয়াত আন এখন কোণ পালো ইয়াত এখন কোণ পালো আৰু ইয়াত এখন কোণ পালো অৰ্থাৎ আমি ইয়াত কেইখন কোণ পালো 4খন ধৰিলো ওপৰৰ কোণখনৰ নাম Q আৰু সোঁ সাইডৰ কোণখনৰ নাম R এই সাইডৰ কোণখনৰ নাম S আৰু এই সাইডৰ কোণখনৰ নাম আমি P বুলি ধৰি ললো এতিয়া চোৱা ইয়াত কি কৈছে দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হ'লে কোণ দুটাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় এতিয়া চোৱা এইখন হৈছে এখন সৰল ৰেখা এই সৰল ৰেখাৰ ওপৰত দুইখন কোণৰ মাপ সদায় কিমান হ'বগৈ 180 ডিগ্ৰী হ'বগৈ তোমালোকে মনত ৰাখিবা এতিয়া চোৱা এইখন হৈছে এখন সৰল ৰেখা এই সৰল ৰেখাৰ ওপৰত এইখন কোণ আৰু এইখন কোণ
এই দুইখন কোণৰ মাপ সদায় কিমান ডিগ্ৰী হ'বগৈ 180 ডিগ্ৰী হ'বগৈ অৰ্থাৎ কোণ কিউ আৰু কোণ আৰ এই কোণ দুইখন মিলি পেলাই ইয়াৰ যোগফলটো কিমান হ'বগৈ সদায় 180 ডিগ্ৰী হ'বগৈ ঠিক একেধৰণে এইফালে যিখন সৰল ৰেখা আছে এই সৰল ৰেখাৰ ওপৰত থকা কোণ দুইখন হৈছেগৈ আৰ আৰু এছ কোণ আৰ আৰু কোণ এছ এতিয়া কোণ আৰ আৰু কোণ এছ এই দুইখন কোণৰ যি যোগফল সেয়া সদায় কিমান হ'বগৈ 180 ডিগ্ৰী হ'বগৈ এই কথাটো মনত ৰাখিবা আৰু চোৱা কি কৈছে গতিকে ইয়াত চোৱা কি কৈছে পি আৰু কিউ ইয়াত পি আৰু কিউ এযোৰ ৰৈখিক জুৰীয়া কোণৰ মাপটো সদায় কিমান হ'বগৈ 180 ডিগ্ৰী হ'বগৈ ইয়াৰ পাছত চোৱা বিপৰীত কোণবোৰৰ মান সদায় সমান বিপৰীত কোণ ইয়াত পি কোণৰ যোনটো বিপৰীত কোণ সেইটো হ'বগৈ আৰ পি কোণৰ বিপৰীত কোণটো হ'বগৈ আৰ আৰু এই কোণ কিউৰ বিপৰীত কোণটো হ'বগৈ এছ আৰু ইয়াত কি কৈছে চোৱা কৈছে যে বিপৰীত কোণৰ মান সদায় কি হয় সমান হয় অৰ্থাৎ পি কোণৰ মান যদি 100 হয় আৰ কোণৰ মান কিমান হ'বগৈ 100 হ'বগৈ আৰু যদি কিউ কোণৰ মান যদি 50 হয় তেতিয়াহ'লে এছ কোণৰ মান কিমান হ'বগৈ 50 হ'বগৈ কাৰণ কিউ কোণখনৰ বিপৰীত যিখন কোণ সেইখন হৈছেগৈ এছ হয়নে আৰু পি কোণৰ যোনখন বিপৰীত কোণ সেয়া হ'বগৈ আৰ অৰ্থাৎ পি 100 হ'লে আৰু 100 হ'ব আৰ যদি 80 হয় তেতিয়াহ'লে পি কিমান হ'ব 80 হ'বগৈ বুজিলানে অৰ্থাৎ বিপৰীত কোণৰ মানটো সদায় কি হয় সমান হয় ৰৈখিক জুৰীয়া কোণ হ'বলৈ ইয়াৰ কোণ দুখনৰ মান কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব 125 আৰু 55 কিমান হ'বগৈ 180 হ'বগৈ 90 90 যোগ কৰিলে কিমান হ'বগৈ 180 হ'ব তাৰ মানে ইয়াত থকা কোণ দুখন ৰৈখিক জুৰীয়া কোণ নহয় কাৰণ এই কোণ দুখন যোগ কৰিলে ইয়াৰ মানটো 180 ডিগ্ৰী নহয় 50 আৰু 60 যোগ কৰিলে 110 হয় তাৰ মানে এইখন কি নহ'বগৈ ৰৈখিক জুৰীয়া কোণ নহ'বগৈ 110 আৰু 85 কিমান হ'ব 195 যেহেতু 180 কে বেছি হৈ গ'ল সেইবাবে এই কোণখন কি নহ'বগৈ ৰৈখিক জুৰীয়া কোণ নহ'বগৈ এতিয়া আমি যি কৰি চাওঁ আহা 5.1 দিয়া আছে তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি এতিয়া আমি সমাধান কৰিম সেইবাবে চোৱা ইংলিছত কি কৈছে প্ৰশ্নটো from the adjacent figure identify adjacent angles linear pair of angles and vertically opposite angles আৰু চোৱা অসমীয়াত কি কৈছে কাষৰ চিত্ৰটোৰ পৰা সন্নিহিত কোণ ৰৈখিক জুৰীয়া কোণ আৰু বিপৰীত কোণবোৰ চিনাক্ত কৰা এ নম্বৰ প্ৰশ্ন যদি কোণ এৰ মান 65 ডিগ্ৰী হয় তেন্তে কোণ বি কোণ চি আৰু কোণ ডিৰ মান কিমান নিৰ্ণয় কৰা অৰ্থাৎ চোৱা কেনেধৰণে কৰিম 1 নম্বৰৰ এ নম্বৰৰ সলিউশন ইয়াত দিয়া আছে যে এই যে কোণখন আছে এই কোণখনৰ মান কিমান দিয়া আছে 65 অৰ্থাৎ চোৱা ইয়াত আমি সাইডত চিত্ৰখন অঙ্কন কৰি লওঁ চিত্ৰখন আমি সাইডত অঙ্কন কৰি লওঁ আমাৰ সুবিধা হ'বগৈ কোণ এ কোণ বি কোণ চি আৰু কোণ ডি এইখন হৈছে x ৰেখা আৰু এইখন হৈছে y ৰেখা এতিয়া চোৱা কি কৈছে যদি কোণ এৰ মান 65 কোণ এৰ মানটো কিমান দিয়া আছে 65 দিয়া আছে হয়নে আমি জানো যে এই y সৰল ৰেখাৰ ওপৰত কোণ দুইখনৰ মান কিমান হ'বগৈ 180 ডিগ্ৰী হ'বগৈ ৰৈখিক জুৰীয়া কোণ এডাল সৰল ৰেখাৰ ওপৰত থকা যি দুইখন কোণ আছে এই কোণ দুখনৰ মান যেতিয়া 180 ডিগ্ৰী হ'ব তেতিয়া ইয়াক কি বুলি কোৱা হয় ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয় হয়নে এতিয়া আমি ইয়াত লিখিম যে যেহেতু এ কোণৰ মানটো দিয়া আছে 65 সেইবাবে আমি ইয়াত লিখিম দিয়া আছে কোণ এ সমান সমান কিমান দিয়া আছে 65 কোণ এৰ মানটো দিয়া আছে 65 আৰু যদি ইংলিশত লিখা তেতিয়াহ'লে লিখিবা গিভেন এংগেল এ ইকুৱেল 65 ডিগ্ৰী এতিয়া কৈছে যে কোণ বিৰ মানটো উলিয়াবলৈ চিৰ মান উলিয়াবলৈ আৰু কোণ ডিৰ মান উলিয়াবলৈ এতিয়া ইয়াত লিখিবা যে এতিয়া আমি জানো যে কোণ এ আৰু কোণ বি এডাল সৰল ৰেখাৰ ওপৰত থকা কোণ দুইখনৰ মান কিমান হ'বগৈ 180 ডিগ্ৰী হ'বগৈ সেইবাবে আমি ইয়াত লিখিম কোণ এ যোগ কোণ বি সমান সমান কিমান ডিগ্ৰী 180 ডিগ্ৰী যেহেতু এই কোণ দুইখন ৰৈখিক জুৰীয়া কোণ হয়নে সেইবাবে তোমালোকে ইয়াত লিখি দিবা যে ৰৈখিক
জুৰীয়া ৰৈখিক জুৰীয়া কোণ কোণ বুলি লিখিবা ৰৈখিক জুৰীয়া কোণ এতিয়া কোণ এৰ মানটো কিমান দি আছে 65 দি আছে সেইবাবে আমি ইয়াত লিখিম 65 ডিগ্ৰী প্লাস কোণ বি যেহেতু মানটো উলিয়াম আমি সেইবাবে আমি ইয়াত লিখিম কোণ বি সমান সমান 180 ডিগ্ৰী এতিয়া ইয়াত লিখা কোণ বি সমান সমানৰ সমান সমান 180 ডিগ্ৰী 180 ডিগ্ৰী এতিয়া এই 65 টো সমান সমানৰ সোঁ সাইডে পাৰ কৰিলে কি হৈ যাবগৈ মাইনাস হৈ যাবগৈ -65 ডিগ্ৰী এতিয়া কোণ বি সমান সমান 180 পৰা 65 গলে কিমান হ'বগৈ 115 ডিগ্ৰী তোমালোকে সাইডত কৰি চাব পাৰা 180 পৰা 65 টো বিয়োগ কৰা 0 পৰা 5 নাযায় ইয়াৰ পৰা ধাৰ কৰিলে 10 10 পৰা 5 গলে 5 ইয়াত 8 আছিল যেহেতু একটা গুচি গল ইয়াত আছে 7 7 পৰা 6 গলে 1 1 টো তলত নমাই দিয়ে 115 অৰ্থাৎ এই কোণ বিৰ মানটো কিমান 115 কিমান পাই গলো আমি 115 115 আৰু 65 কিমান হ'বগৈ 180 হ'বগৈ হয়নে এতিয়া ইয়াত লিখিবা যে আকো এতিয়া চোৱা এই x যিখন আমাৰ কি আছে সৰল ৰেখা আছে এই ৰেখাৰ ওপৰত যি দুইখন কোণ আছে এই কোণ দুইখনৰ মান কিমান হ'বগৈ 180 ডিগ্ৰী হ'বগৈ এতিয়া x ৰেখাৰ ওপৰত থকা কোণ দুইখনৰ নাম কি কি কোণ b আৰু কোণ c হয়নে অৰ্থাৎ এতিয়া আমি লিখিম যে কোণ b যোগ কোণ c কোণ b আৰু কোণ c ৰ মানটো কিমান 180 ডিগ্ৰী অৰ্থাৎ x সৰল ৰেখাৰ ওপৰত থকা কোণ দুইখন এই কোণ দুইখনৰ নাম কি ৰৈখিক জুৰীয়া কোণ আৰু ৰৈখিক জুৰীয়া কোণৰ মানটো কিমান হয় 180 ডিগ্ৰী হয় কোণ b আৰু কোণ c এই দুইখন হৈছে ৰৈখিক জুৰীয়া কোণ সেইবাবে ইয়াৰ যোনটো মান সেইটো কিমান হ'ব 180 ডিগ্ৰী নহলে তোমালোকে এইদৰে মনত ৰাখিব পাৰা এডাল সৰল ৰেখাৰ ওপৰত যি দুইখন কোণ থাকিব সেই কোণ দুইখনৰ মান কিমান হ'বগৈ সদায় 180 ডিগ্ৰী হ'বগৈ আৰু তোমালোকে ইয়াত লিখিবা যে ৰৈখিক জুৰীয়া কোণ আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে লিখিবা লিনিয়াৰ LINEAR লিনিয়াৰ পেয়াৰ PAIR পেয়াৰ অফ এংগেলছ ANGLES এংগেলছ এতিয়া চোৱা কোণ বিৰ মানটো আমি কিমান পাইছিলো 115 পাইছিলো হয়নে ইয়াত লিখিবা 115 ডিগ্ৰী প্লাস কোণ c টো আমি মানটো উলিয়াম আমি কোণ c ৰ মানটো নাজানো সেইবাবে ইয়াত লিখিম কোণ c সমান সমান 180 টো লিখা এতিয়া কোণ c টো লিখা সমান সমান 180 লিখা এতিয়া এই 115 টো সমান সমানৰ এইটো সাইডে গলে কি হ'বগৈ মাইনাস হৈ যাবগৈ -115 ডিগ্ৰী কোণ c সমান সমান 180 পৰা 15 গলে কিমান হ'বগৈ 65 অৰ্থাৎ কোণ c ৰ মানটো কিমান পালো আমি 65 ডিগ্ৰী আমি এইটো নকৰাকেও কোণ c ৰ মানটো উলিয়াব পাৰি কাৰণ চোৱা আমি জানো যে বিপৰীত কোণবোৰ কি হয় সমান হয় a কোণৰ মান যদি 65 হয় c কোণৰ মান কিমান হ'ব 65 হ'বগৈ আৰু b কোণৰ মান যদি 115 হয় d কোণৰ মান কিমান হ'ব 115 হ'বগৈ সেইখিনি আমি নকৰাকৈ আমি উলিয়াব পাৰো তাৰ পিছত তোমালোকে কৰি দিবা ইয়াত আমি কোণ a ৰ মান পালো 65 b ৰ মান পালো 115 c ৰ মান পালো 65 এতিয়া আমি কোণ d ৰ মানটো উলিয়াম এতিয়া ইয়াত লিখিবা যে আকো লিখিছো না ইয়াত লিখিবা যে এতিয়া ইয়াত লিখিবা যে কোণ কিমান কোণ এতিয়া এয়া c আৰু d y সৰল ৰেখাৰ ওপৰত থকা কোণ দুইখনৰ মান কিমান হ'বগৈ 180 ডিগ্ৰী হ'বগৈ আৰু কোণ দুইখন কি c আৰু d সেইবাবে তোমালোকে ইয়াত লিখিবা কোণ c যোগ কোণ d সমান সমান কিমান 180 ডিগ্ৰী আৰু ইয়াত লিখি দিবা যে ৰৈখিক জুৰীয়া কোণ c ৰ মানটো কিমান পালো আমি 65 সেইবাবে ইয়াত লিখিবা 65 ডিগ্ৰী প্লাস d ৰ মানটো আমি নাজানো সেইবাবে ইয়াত লিখিবা কোণ d সমান সমান 180 ডিগ্ৰী এতিয়া কোণ d সমান সমান 180 ডিগ্ৰীটো লিখিবা এতিয়া এই 65 টো সমান সমান এই সাইডে গলে কি হৈ যাব -65 হৈ যাবগৈ কোণ d সমান সমান 180 পৰা 65 গলে কিমান হ'বগৈ 115 ডিগ্ৰী অৰ্থাৎ কোণ d ৰ মানটো কিমান পালো 115 ডিগ্ৰী সেইবাবে তোমালোকে ইয়াত লিখিব পাৰিবা যে কোণ a সমান সমান কিমান পাইছিলো আমি 65 ডিগ্ৰী কোণ b সমান সমান 115 ডিগ্ৰী কোণ c
সমান সমান 65 ডিগ্ৰী আৰু কোণ ডি সমান সমান 115 ডিগ্ৰী। এইটো হৈ গ'ল আমাৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ উত্তৰকেইটা লিখিবা। ইয়াৰ পাছত বি নম্বৰ প্ৰশ্ন, যদি কোণ বিৰ মান 115 হয় তেন্তে ডিৰ মান কিমান? কোণ বিৰ মান যদি 115 হয় তেতিয়াহ'লে ডিৰ মানটো কিমান হ'ব? 115 হ'বগৈ, কাৰণ এয়া কি বিপৰীত কোণ, হয়নে? আৰু চোৱা ইয়াত কৈছে যে বিপৰীত কোণবোৰৰ মান সদায় সমান। সেইবাবে তোমালোকে ইয়াত লিখিবা বি নম্বৰৰ সলিউশন। যদি কোণ বিৰ মান 115 হয়, ইয়াত লিখিবা যদি কোণ বিৰ মান 115 ডিগ্ৰী হয় তেন্তে কোণ ডিৰ মান কিমান? তেন্তে কোণ ডিৰ মান কিমান হ'বগৈ? 115 হ'বগৈ, 15 হ'ব, কাৰণ বিপৰীত কোণবোৰৰ মান সমান। ইয়াৰ পাছত আছে তোমালোকে বি নম্বৰ উত্তৰটো লিখিবা। নহ'লে তোমালোকে বেলেগ ধৰণৰ লিখিব পাৰিবা, নহ'লে এইদৰে লিখিবা যে বি নম্বৰৰ সলিউশন কোণ বি সমান সমান কিমান দিয়া আছিল? 115 ডিগ্ৰী। এতিয়া ইয়াত লিখিবা যে কোণ ডিৰ মানটো কিমান হ'বগৈ? 115 ডিগ্ৰী হ'বগৈ, কাৰণ ইয়াত লিখিবা যে বিপৰীত কোণ। এইদৰে লিখিলেও তোমালোকৰ উত্তৰটো শুদ্ধ হ'ব বি নম্বৰৰ। ইয়াৰ পৰা চাইছে তোমালোকে বি নম্বৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিব পাৰা, নহ'লে তোমালোকে এই ধৰণে লিখিব পাৰা। তোমালোকৰ যোনটো ভাল লাগে সেইমতে তোমালোকে উত্তৰটো লিখিবা। আৰু এয়া আছিলে আমাৰ কৰি চাওঁ 5.1ৰ প্ৰশ্নৰ উত্তৰখিনি। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখিবা। আৰু আমি নেক্সট ভিডিঅ'ত আমাৰ যি কৰি চাওঁ 5.2 দিয়া আছে, তাত থকা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি সমাধান কৰিম। আজিৰ বাবে ইমানতে থাকক। সকলোকে ধন্যবাদ।